আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ বিভিন্ন প্ৰাইভেট চাকৰিৰ নিযুক্তিৰ বিষয়ে। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত আপোনালোকে স্কিপ নকৰাকৈ চাব, যাতে আজি এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক জনাই থৈ দিওঁ যে আমি যিবিলাক জব ভেকেঞ্চি দিওঁ সেই জববিলাকৰ বাবে কোনো ধৰণৰ পইচাৰ বাবদ লোৱা নহয়, টোটেলি ফ্ৰী হয়, ফ্ৰী অফ কষ্ট হয়। গতিকে আপোনালোকে বিনা দ্বিধাই এপ্লাই কৰিব আৰু কোনোবাই যদি ৰেজিষ্ট্ৰেশ্যন ফিজ খোজে তাত কিন্তু আপোনালোকে এটকাও নিদিব। টোটেলি ফ্ৰী জব আমি এডভাৰটাইজমেণ্ট কৰোঁ, পুনৰ কৈ দিছোঁ। গতিকে আপোনালোকে টোটেলি ফ্ৰী জববিলাক পাব আমাৰ ৱেবছাইটত বা আমাৰ ইউটিউবৰ চেনেলটোত। গতিকে কোনো ধৰণৰ দ্বিধা প্ৰকাশ নকৰিব, চিধা আপোনালোকে এপ্লাই কৰিব, কিন্তু মনত ৰাখিব উইদাউট ফিজ, অৰ্থাৎ পইচা নোহোৱাকৈ এপ্লাই কৰিব। যদি কোনোবাই খোজে সেই পষ্টটো এপ্লাই নকৰিব। গতিকে যি কি নহওক, এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড 1 BE অৰ BTech ফৰ কনচালটেঞ্চি ফাৰ্ম, যাৰ বাবে আপোনালোক চিভিলত BE বা BTech কৰা হ'ব লাগিব। লোকেশ্যন হৈছে গুৱাহাটী। যদিহে আপোনালোক BE বা BTech কৰা হয় তেন্তে নিজৰ বায়'ডাটাখন আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন পঠিয়াই দিব danlinconsultancy@gmail.com উইদিন 3 days অফ পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট। অৰ্থাৎ আমাৰ এই এডভাৰটাইজমেণ্টটো প্ৰকাশ হোৱাৰ 3 দিনৰ ভিতৰত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৱান্টেড কোৱালিফাইড ছায়েন্স টিচাৰ এট গ্ৰীণ লন স্কুল এণ্ড এক্সেল অন টিউটৰিয়েল চাংলাং হেডকোৱাৰ্টাৰ অৰুণাচল প্ৰদেশ। অৰ্থাৎ অৰুণাচল প্ৰদেশৰ চাংলাং হেডকোৱাৰ্টাৰত যে এখন গ্ৰীণ লন স্কুল এণ্ড এক্সেল বুলি আছে, তাত আচলতে কোৱালিফাইড ছায়েন্স টিচাৰৰ দৰকাৰ হৈছে। ছাবজেক্টকেইটা হৈছে মেথছ আৰু ফিজিক্স এণ্ড কেমেষ্ট্ৰি। মেথছ ছাবজেক্টটো গোটেই ক্লাছকেইটাত পঢ়াব লাগিব। ফিজিক্স এণ্ড কেমেষ্ট্ৰি পষ্টটো কেৱল মাত্ৰ 4 to 12লৈকে আপোনালোকে পঢ়াব লাগিব আৰু তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কিন্তু PCM হ'ব লাগিব। অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছত আপোনালোক মাষ্টাৰ্ছ কৰা হ'ব লাগিব। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, BSc বা MSc ইন মেথমেটিক্স, ফিজিক্স এণ্ড কেমেষ্ট্ৰিৰ কথা মই ইতিমধ্যে ক'লোৱেই। তাৰ লগতে এটলিষ্ট 1+ years আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এই পষ্টটোত আপোনালোকৰ এটা এট্ৰেক্টিভ চেলাৰী পাব, লগতে ফ্ৰী একমডেশ্যন ফেচিলিটিও পাব। যদিহে এপ্লাই কৰিবলৈ খোজে তেন্তে কণ্টেক্ট কৰি দিব 9774183438। পুনৰ কৈ দিছোঁ 9774183438। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পষ্টকেইটা এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পষ্ট ওলাইছে পুনৰ ফেকাল্টি পষ্টেই। প্ৰথমটো ওলাইছে ফাউণ্ডেশ্যন অফ এডুকেশ্যনৰ টিচাৰ, 3টা ভেকেঞ্চি আছে। দেন জেনেৰেল ছায়েন্স, মেথামেটিক্স, ইংলিছ, আছামিজ, ছ'চিয়েল ছায়েন্স আৰু সংস্কৃত, এই প্ৰতিটো পষ্টৰ এটা এটাকৈ ভেকেঞ্চি আছে। যদিহে আপোনালোক MA কৰা বা MSc কৰা হয়, লগতে BEd বা MAd কৰা হয়, আৰু কোনোবা যদি নেট বা স্লেট কোৱালিফাইড হয় উইথ 55% মাৰ্কছ, তেন্তে আপোনালোকে এই পষ্টকেইটা এপ্লাই কৰিব পাৰিব। SC, ST আৰু OBC কেণ্ডিডেটৰ বাবে 5% মাৰ্কছ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু এই পষ্টকেইটা আপোনালোকে এপ্লাই কৰিব লাগিব উইদিন 31 জুলাইৰ আগতে। আৰু তাৰ বাবে তেওঁলোকে এটা কণ্টেক্ট দি দিছে, সেয়া হৈছে চেয়াৰমেন ছেক্ৰেটাৰী প্ৰিন্সিপাল ৰেমেলি একাডেমি কলেজ, বিজনী, পোষ্ট অফিচ বিজনী, ডিষ্ট্ৰিক্ট চিৰাং, পিন 783390। আৰু ফোন নাম্বাৰ তেওঁলোকে 3টা প্ৰভাইড কৰিছে, 7002180464, দেন 9954199764 আৰু 9862017234। এই নাম্বাৰ 3টাৰ যিকোনো এটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু নিজৰ CVখন অৰ্থাৎ ৰিজিউমখন পঠিয়াই দিব REIMALIELBED@gmail.com। পুনৰ কৰিছোঁ উইদিন 31 জুলাইৰ ভিতৰত পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ ছিনিয়ৰ ছ'লাৰ ছেলছ প্ৰফেশ্যনেল ফৰ গুৱাহাটী। অৰ্থাৎ গুৱাহাটীত ছিনিয়ৰ ছ'লাৰ ছেলছ প্ৰফেশ্যনেলৰ দৰকাৰ হৈছে, যাৰ বাবে কেৱল মাত্ৰ আপোনালোকে নিজৰ CVখন পঠিয়াই দিব উইথ ফটো paul.brothers1989@gmail.com।
তাৰ বাবে আপোনালোকৰ কোনো ধৰণৰ এক্সপিৰিয়েন্সৰ কথা উল্লেখ কৰা নাই গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম আপোনালোক হায়াৰ সেকেন্ডাৰী পাছৰ পৰা গ্ৰেজুৱেচন হ'ব লাগিব আৰু যদি সেলছৰ ক্ষেত্ৰত আপোনালোকৰ এক্সপিৰিয়েন্স থাকে তেন্তে আপোনালোকক এটা কিন্তু প্ৰিফাৰেন্স দিয়া হয় আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকুয়াৰ টেলি একাউন্টেন্ট সমুখে আপোনালোকে অডিট বুলি ক'ব পাৰে অডিটৰ হৈতে জড়িত ব্যক্তি এট Chatribari for reputed business house time from 10 AM to 7 PM Monday to Saturday অৰ্থাৎ গুৱাহাটীৰ এখন বিজনেছ হাউচত আসলতে ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 7 বজালৈকে কাম কৰিবৰ বাবে এজন একাউন্টেন্ট টেলি একাউন্টেন্টৰ দৰকাৰ হৈছে তাৰ বাবে আপোনালোকে সোমবাৰৰ পৰা শনিবাৰলৈকে কাম কৰিব লাগিব স্যালাৰি 10,000 প্লাস আদাৰ বেনিফিটছটো আপোনালোকে পাব যদিহে মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স থাকে একাউন্টেন্ট হিচাপে কাম কৰে তেন্তে প্ৰিফাৰেন্স পাব আৰু এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব লাগিব 8638066151 এই নম্বৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে লাৰ্জেষ্ট ইম্পৰ্টাৰ অফ বিটুমেন ইন ইণ্ডিয়া এজ এ ম্যানুফেকচাৰিং প্লান্ট ইন ৰঙিয়া আসাম অৰ্থাৎ ৰঙিয়া অসমত এটা বিটুমেন ইন্ডাষ্ট্ৰি ম্যানুফেকচাৰিং কোম্পানী খোলা হৈছে য'ত প্লান্ট হেড অৰ্থাৎ মেইন হেডকোৱাৰ্টাৰ ক'ত আছে গুৱাহাটীত আছে ফ্ৰম বিটুমেন ইন্ডাষ্ট্ৰি লগতে এক্সপিৰিয়েন্স আপোনালোকৰ থাকিব লাগিব বিটুমেনৰ ইমলিউশন আৰু কোল মিছ প্ৰডাকশন বা ষ্টক কিপিং প্লান্ট মেনেজমেন্ট কোঅৰ্ডিনেশন উইথ গভৰ্নমেন্ট ডিপাৰ্টমেন্টৰ হৈতে যদি আছে তেন্তে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব কেৱল মাত্ৰ যে অসমত চাকৰি কৰিম বুলি নহয় অসমৰ লগতে বেলেগ বেলেগ ৰাজ্যসমূহ আপোনালোকে ভ্ৰমিব লাগিব যদি ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ সিভিখন পঠিয়াই দিব binoy@aicltd.in আৰু তাৰ বাবে কিবা কোৱেৰিজ যদি থাকে তেন্তে তেওঁলোকে দুটা কন্টাক্ট নাম্বাৰ দিছে 7093503699 আৰু 8008307733 এই নাম্বাৰ যিকোনো এটাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটটো হৈছে www.aicltd.in এটোটো আপোনালোকে ভিজিট কৰি এই জবটোৰ নটিফিকেশন চাব পাৰিব আমাৰ নেক্সটটো জব ওলাইছে ফৰ পাৰ্ট টাইম জব এট গুৱাহাটী কেৱল মাত্ৰ গুৱাহাটী লোকেশনতে পাৰ্ট টাইম জব ওলাইছে বয়সৰ সীমা 30 বছৰৰ পৰা 70 বছৰ হ'ব লাগিব আৰু তাৰ বাবে আপোনালোকে কন্টাক্ট কৰিব লাগিব 9395889561 এই নম্বৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুয়াৰ্ড a PFDLI clerk with minimum 5 year experience with good knowledge of operating computers MS Word Excel email etc for a tea garden at Gulaghat অৰ্থাৎ গুলাঘাটৰ এখন টি গাৰ্ডেনত আসলতে PFDLI ক্লাৰ্ক এজনৰ দৰকাৰ হৈছে সমুখে ভাবি লব এজন কেৰেনিৰ দৰকাৰ হৈছে টি গাৰ্ডেনত যদিহে আপোনালোকৰ এক্সপিৰিয়েন্স আছে তেনেকৈ একাউন্টেন্ট হিচাপে কাম কৰাৰ বা ক্লাৰ্ক হিচাপে কাম কৰাৰ প্ৰিফাৰেন্স এটা পাব জাস্ট আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব লাগে hr.teagarden@rediffmill.com কিন্তু বেছি দিন নকৰিব উইদিন 31st ভিতৰত কিন্তু আপোনালোকে পঠাবলৈ চেষ্টা কৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে উডল্যান্ড স্কুল 0 অৰ্থাৎ 0 অৰুণাচল প্ৰদেশত এখন খুব ধুনীয়া স্কুল আছে যাৰ নাম আছে উডল্যান্ড স্কুল এখন সেকেন্ডাৰী স্কুল হয় য'ত 4টা পোষ্টৰ বাবে অৰ্থাৎ টিচাৰ হায়াৰিং কৰা হৈছে ইংলিশ হিন্দী সোশ্যাল সায়েন্স আৰু সায়েন্স ইন্টাৰেষ্টেড ক্যান্ডিডেটে জাস্ট নিজৰ ৰিজিউমখন পঠিয়াব লাগে হোৱাটছআপৰ জৰিয়তে 9233798411 পুনৰ কৈ দিছো 9233798411 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে নিজৰ সিভিখন পঠিয়ালেই হ'ল আমাৰ নেক্সট পোষ্ট ওলাইছে পাৰ্সোনেল ট্ৰেইনাৰ ৰিকুয়াৰ্ড SNF জিম জয়ানগৰ বেলতলা অৰ্থাৎ গুৱাহাটীৰ বেলতলা জয়ানগৰত এখন খুব ধুনীয়া জিম আছে SNF জিম আসলতে তাত পাৰ্সোনেল ট্ৰেইনাৰৰ প্ৰয়োজন হৈছে যদি কোনোবা ইন্টাৰেষ্টেড আছে তেন্তে কন্টাক্ট কৰিব 8011820787 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ফেকাল্টি ফৰ ডিপ্লোমা সিভিল ডিপ্লোমা মেকানিক্যাল ডিপ্লোমা ইলেক্ট্ৰিক্যাল এট আসাম ITI বামুনি মৈদাম নিশ্চয় আপোনালোকে গুৱাহাটী বামুনি মৈদামত থকা ITI খনৰ নাম শুনিছে তাত আসলতে সিভিলত ডিপ্লোমা কৰা ডিপ্লোমা মেকানিক্যাল আৰু ডিপ্লোমা ইলেক্ট্ৰিক্যালৰ ফেকাল্টি দৰকাৰ হৈছে যদি আছে কোনোবা তেন্তে ইমেইল কৰিব aiti guwahati@gmail.com নিজৰ বায়োডাটাখন জাস্ট পঠাই দিলে হ'ল
আমাৰ নেক্সট পোষ্ট ওলাইছে কেমেষ্ট্ৰি ফেকাল্টি ওৱান্টেড ইটানগৰ ইন এ ৰেপুটেড কোচিং ইনষ্টিটিউট অৰ্থাৎ ইটানগৰত থকা এখন খুব ভাল কোচিং ইনষ্টিটিউটত কেমেষ্ট্ৰি ফেকাল্টিৰ দৰকাৰ হৈছে য'ত আপোনালোকে খোৱাৰ লগতে থকা খোৱাৰ সকলো সুবিধা টোটেলি ফ্ৰী পাব জাষ্ট নিজৰ চিভিখন পঠিয়াই দিব লাগে 8876805841 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ওৱান্টেড ফৰ নিউ পৰ্টেল চেনেল ছুপাৰভাইজাৰ কেমেৰামেন ৰিপৰ্টাৰ টেকনিক্যাল ইনচাৰ্জ পুনৰ কৈ দিছোঁ এটা নতুন পৰ্টেল খোলা হৈছে পৰ্টেলৰ চেনেল খোলা হৈছে য'ত ছুপাৰভাইজাৰ কেমেৰামেন ৰিপৰ্টাৰ আৰু টেকনিক্যাল ইনচাৰ্জৰ দৰকাৰ হৈছে জাষ্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়োডাটাখন পঠিয়াই দিব 8011302475 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ওৱান্টেড SSLC পাছ অফিচ পিয়ন নিশ্চয় আপোনালোকে অফিচ পিয়নৰ নামটো শুনিছে তাৰ বাবে কোৱালিফিকেশ্যন মিনিমাম 10 পাছ ধৰা হৈছে কেৱল মাত্ৰ আপোনালোকে কন্টেক্ট কৰিব লাগে 7638055909 কিন্তু কোনটো লোকেশনত এই পোষ্টটো ওলাইছে তেওঁলোকে কিন্তু এডভাৰটাইজমেন্টত উল্লেখ কৰা নাই জাষ্ট আপোনালোকে কন্টেক্ট নাম্বাৰটো কন্টেক্ট কৰি সেই কথাটো কনফাৰ্ম কৰি ল'ব আৰু কেনেকৈ বায়োডাটা পঠিয়াব লাগে সেই কথা আপোনালোকে সুধি ল'ব আমাৰ নেক্সট পোষ্ট ওলাইছে সিভিল ইঞ্জিনিয়াৰ ৰিকোয়াৰ্ড গুৱাহাটী তেজপুৰ বিশ্বনাথ অৰ্থাৎ অসমৰ তিনিখন ডিস্ট্ৰিক্টত সিভিল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হৈছে য'ত স্যালাৰি 18500 ৰ পৰা 50000 আপোনালোকে পাব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু জাষ্ট আপোনালোকে কল কৰি ল'ব লাগিব প্ৰথমতে 6002361477 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে মৰিগাঁও ডিস্ট্ৰিক্টত য'ত সোমালা মহিলা সংঘই ইনভাইট কৰিছে ইলিজিবল কেণ্ডিডেটক ফৰ ৱাকিং ইণ্টাৰভিউ যেটো হ'ব 28 জুলাই তাৰিখে ফৰ দা পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ আণ্ডাৰ দা টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্ট এট মৰিগাঁও অৰ্থাৎ ৱৰ্কাৰৰ প্ৰয়োজন হৈছে যাৰ বাবে আপোনালোকে কাম কৰিব লাগিব এটা ইণ্টাৰভেনশ্যন প্ৰজেক্ট যি মৰিগাঁৱত স্থাপিত হ'বলৈ গৈ আছে আৰু এই পোষ্টৰ বাবে আপোনালোক BA ডিগ্ৰী হ'ব লাগিব লগতে বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব স্যালাৰি এজ পাৰ ASCS নৰ্মছৰ মতে পাব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে ৱাকিং ইণ্টাৰভিউৰ বাবে আপোনালোকৰ ৰিলিভেন্ট ডকুমেন্টছ বিলাক আপোনালোকে উইথ CV হৈতে পঠিয়াব লাগিব mdSMSTI@gmail.com পুনৰ কৈ দিছো mdSMSTI@gmail.com কিবা কোৱেৰিজ থাকিলে কন্টাক্ট কৰিব পাৰিব 6003664265 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড মেল ক্যান্ডিডেট ফৰ ফিল্ড এক্সিকিউটিভ ফৰ এ ৰিয়েল এষ্টেট ফাৰ্ম গুৱাহাটীত থকা এখন ৰিয়েল এষ্টেট ফাৰ্মত ফিল্ড এক্সিকিউটিভৰ পোষ্ট খালী হৈছে তাৰ পুৰুষসকলৰ বাবে য'ত আপোনালোকে 10000 to 20000 স্যালাৰি লাভ কৰিব জাষ্ট ইন্টাৰেষ্টেড ক্যান্ডিডেটে নিজৰ ৰিজিউমখন পঠিয়াব লাগে manbiproperties@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৱাকিং ইণ্টাৰভিউ এটা অনুষ্ঠিত হৈছে 23 জুলাইৰ পৰা 30 জুলাইলৈকে আৰু হেয়া হৈছে KCM একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল দুৰ্গা মন্দিৰ গোৱালপাৰা নিশ্চয় গোৱালপাৰা ডিস্ট্ৰিক্টৰ নাম শুনিছে তাত হৈছে তাৰ বাবে কি পোষ্ট ওলাইছে সেই কথা জনাই দিছো আৰ্জেন্টলি ৰিকোয়াৰ্ড লেকচাৰাৰ ইন বটনি মিনিমাম কোৱালিফিকেশ্যন MSc BEd ৰ কথা উল্লেখ নাই দ্বিতীয়তে হেডমাষ্টাৰ ফৰ স্কুল ব্লক মিনিমাম কোৱালিফিকেশ্যন MA বা MSc আৰু লগতে ফ্লুৱেন্সি থাকিব লাগিব ইংলিছ স্পিকিংৰ ক্ষেত্ৰত নেক্সট হৈছে এসিস্ট্যান্ট টিচাৰ আৰু এই এসিস্ট্যান্ট টিচাৰ পোষ্টৰ বাবে তিনিটা আসলতে ভ্যাকেন্সি আছে ফৰ স্কুল ব্লক মিনিমাম কোৱালিফিকেশ্যন BA BSc বা BCom হ'ব লাগিব ডিজাৰ্ভিং ক্যান্ডিডেটৰ বাবে স্যালাৰিৰ কোনো ধৰণৰ বাৰ নাথাকিব এক্সপেৰিয়েন্স টিচাৰক কিন্তু প্ৰিফাৰেন্স ইয়াত প্ৰদান কৰা হ'ব যদিহে আপোনালোকে সিলেক্ট হয় তেন্তে আপোনালোকক ফুড আৰু লজিং অৰ্থাৎ থকা খোৱাৰ সকলো ফেচিলিটি হোষ্টেলত দিয়া হ'ব জাষ্ট আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে নিজৰ CVখন পঠিয়াব লাগে KCM33academy@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে wanted admin manager for leading organization situated at গুৱাহাটীত থকা এখন খুব ভাল reputed organizationত admin managerৰ পোষ্ট খালী হৈছে যাৰ বাবে আপোনালোক গ্ৰেজুৱেট বা ইকুইভেলেন্ট হ'ব লাগিব জাষ্ট আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব pkb14july@gmail.com ত যিমান পাৰি সোনকালে আৰু আপোনালোকে এই পোষ্টৰ বাবে কিমান টকা আসলতে স্যালাৰি এক্সপেক্ট কৰিছে সেই কথাও লিখিব আৰু এই পোষ্টৰ বাবে আপোনালোকৰ নলেজ আৰু এক্সপেৰিয়েন্সৰ কথা প্ৰথমতে কৈ দিও টেন্ডাৰ GEM এণ্ড আসাম টেন্ডাৰ পৰ্টেলৰ কাম জানিব লাগিব টেলি এক্সেল ৱৰ্ড ইমেইল ইনভেন্টৰী মেনেজমেন্টৰ কথা জানিব লাগিব
আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ ছায়েন্স টিচাৰ BSc হ'লেও হ'ব কিন্তু তাৰ বাবে PCM কৰা হ'ব লাগিব আৰু সেয়া ওলাইছে GNT চিন্ময়া বিদ্যালয় GS ৰোড ৰুক্মিণী গাঁও গুৱাহাটীৰ ৰুক্মিণী গাঁৱত GNT চিন্ময়া বিদ্যালয় যি এখন আছে তাত আচলতে BSc কৰা এজন টিচাৰৰ প্ৰয়োজন হৈছে আৰু সেই টিচাৰজনে কিন্তু PCM পঢ়াব পৰা হ'ব লাগিব বা তেওঁলোকৰ ডিগ্ৰীটো PCM হ'ব লাগিব আপোনালোকে উইদিন 26 জুলাইৰ ভিতৰত কণ্টেক্ট কৰি ল'ব এই পোষ্টটোৰ বাবে 8811945109 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট বা আজি আমাৰ ভিডিঅ'টো একেবাৰে শেষৰটো পোষ্ট ওলাইছে হোম টিউটৰ জব ইণ্টাৰভিউ ইন গুৱাহাটী ফৰ অল ষ্ট্ৰীমছ ফ্ৰম ক্লাছ 1 টু ক্লাছ 12 যদি কোনোবাই গুৱাহাটীত থাকে হোম টিউটৰ হিচাপে কাম কৰিবলৈ খোজে তেন্তে ক্লাছ 1 টু 12 লৈকে আপোনালোকে কৰিব পাৰে জাষ্ট আপোনালোকে নিজৰ হোৱাটছআপৰ জৰিয়তে বায়োডাটাখন পঠিয়াব লাগে 9395951311 পুনৰ কৈ দিছোঁ 9395951311 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টটো এপ্লাই কৰিব পাৰিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট জবৰ ভেকেন্সি লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি আজিলৈ ধন্যবাদ জয় আই অসম